এসময়ৰ এগৰাকী অভিযন্তা আদবাটতে অভিযন্তা কৰ্মজীৱন সামৰি এতিয়া ব্যস্ত কৃষি কৰ্মত। এতিয়া তেওঁ এগৰাকী সেউজ বিপ্লৱৰ সেনানী। অভিযন্তাৰ দৰে বিলাসী জীৱন ত্যাগ কৰি ব্যস্ত এতিয়া কৃষি পথাৰত। এইগৰাকী ওদালগুৰি জিলাৰ মানুহমাৰী কছাৰী গাঁৱৰ ৰিংখাং বসুমতাৰী। ৰিংখাং এতিয়া ব্যস্ত বিধে বিধে বগৰীৰ খেতি কৰাত। থাইলেণ্ড বগৰী, সেন্দুৰী বগৰী, মিছ ইণ্ডিয়া বগৰীৰে লোমালোমে ডাল ভৰি লাগিছে ৰিংখাঙৰ বগৰী বাগিচাত। আনৰ তলত কাম কৰাতকৈ নিজে স্বাধীনভাৱে কাম কৰাৰ মাদকতাই সুকীয়া ৰিংখাঙৰ মনৰ অনুভৱ। খেতিপথাৰত লাগি থাকিলে শৰীৰ সুস্থ থাকিব, মনো ভালে থাকিব, থাকিব নিজস্ব স্বাধীনতাও। ৰিংখাং বসুমতাৰী এতিয়া অঞ্চলবাসীৰ আন 10 জনৰ বাবে হৈ পৰিছে প্ৰেৰণাৰ উৎস। কিমান বিঘা খেতি কৰিছে বগৰী? চাৰে চাৰি বিঘা ধৰি লওক। কি জাতৰ এনে? জাতটোতো ক'ব গ'লে এতিয়া মিছ ইণ্ডিয়া, তাৰপিছত সুন্দৰী, থাইলেণ্ড আৰু কি কয় এটা নতুন এটা এইটো লোকেল টাইপ হয় মানে। কেনেকুৱা মাৰ্কেটটো কেনেকুৱা বগৰীৰ মাৰ্কেট? বঢ়িয়া চলি আছে। আগত যেনেকৈ চলি তেনেকৈ, কিন্তু আপ ডাউন হৈছে এবাৰ, অপজিট হৈছে মানে। যেনেকৈ মানে আগৰ যোনটো বগৰীটো কিবা দামটো বেছি আছিল, যোনটো আগৰ জাতটো এইটো কমিছে, আৰু যোনটো আগত কমিছিল এইটো এতিয়া বাঢ়িছে মানে। মই জনাত আপুনি এগৰাকী অভিযন্তাৰ দৰে চাকৰি এৰি আপুনি বগৰী খেতিত লাগিলে, কি ক'ব এই সম্পৰ্কত? নাই ক'ব গ'লে মানে মই কি ক'ম এতিয়া, চাকৰিটোও ভাল, কিবা খেতিটোও ভাল, লেকিন খেতিত লাগিলে কি হয় নিজৰ হেল্থটো ভালকৈ থাকে মানে। একচুৱেলি চাকৰিটো এৰাটো মেইন কথাটো হৈছে যে আগত মই গোটাই ল'লোঁ চাকৰিৰ পৰাই অলপ, তাৰপিছত মই ইয়াত এংগেজ হ'লোঁ আৰু নহ'লেতো হাতত পইচা নাথাকিলে আৰু কি কয় এইটো মাটি নাথাকিলেও কামটো নহয়। বথ চাইড চাব লাগে মানে মানুহে, তেতিয়াহে মানে কামটো হয় মানে আগবাঢ়িব পাৰে। আচ্ছা, উঠি অহা প্ৰজন্মক আপুনি কেনেধৰণৰ পৰামৰ্শ আগবঢ়াব? পৰামৰ্শ মানে মোৰ এটাই কথা যে এতিয়া উঠি অহা প্ৰজন্মই বথ চাইড লাগিব লাগে, এটা চাকৰি আৰু এফালেও লাগিব, কাৰণ আমাৰ যিটো অসম হয়, অসমটো আমি বচাই ৰাখিবৰ কাৰণে এইবিলাক কামটো কৰিব লাগে মানে। বথ চাইড চাব লাগে, চাকৰিও এফালে মানে চাকৰিমুখী বেলেগৰ ওপৰত ডিপেণ্ড কৰিব লাগে। ছাপ'জ এইটো মই ক'ব গ'লে এতিয়া খেতি কৰিলে, ছাপ'জ এইটো খেতি নহয় বেলেগ খেতিও কৰিব লাগে। বেছিভাগে যদি মই এইটো কৰিছোঁ বেলেগ খেতিটো কৰিব লাগে। ভৱিষ্যত আপোনাৰ পৰিকল্পনা কিবা আছে নেকি, ইয়াৰ অগ্ৰগতি বা অন্য কিবা বগৰী খেতিৰ উপৰিও? আছে এইটো দেখা যাব আগত, এতিয়া নকওঁ, হোৱা সময়ত দেখা যাব, আৰু 2-3 বছৰৰ মাজত দেখা পাব এইটো। থেংক ইউ।